অসম ক্ৰিকেটত ফিক্সিঙৰ জোকাৰণি 4 ক্ৰিকেটাৰক নিলম্বন অসম ক্ৰিকেট সন্থাৰ 4 ক্ৰিকেটাৰে অসম দলৰ একাংশ ক্ৰিকেটাৰক দিছিল ফিক্সিঙৰ অফাৰ লক্ষ্ণৌত চলি থকা সৈয়দ মুস্তাক আলী ট্ৰফিৰ খেলৰ সময়ত সংঘটিত হৈছিল এই ঘটনা অসম ক্ৰিকেট দলৰ 2 ৰঞ্জী খেলুৱৈ প্ৰাক্তন অধিনায়ক অমিত সিনহা অভিষেক ঠাকুৰী আৰু আন 2 ঘৰুৱা ক্ৰিকেটাৰ ঈশান আহমেদ আৰু অমন ত্ৰিপাঠীয়ে অসম দলৰ একাংশ খেলুৱৈক দিছিল ফিক্সিঙৰ টুপ সৈয়দ মুস্তাক আলী ট্ৰফিৰ অসম দলটোৰ অধিনায়কক দিছিল ফিক্সিঙৰ প্ৰস্তাৱ খেলত টকাৰ বিনিময়ত ইচ্ছাকৃতভাৱে আউট হ'বলৈ দিয়া হৈছিল প্ৰস্তাৱ লগে লগে অধিনায়ক ৰিয়ান পৰাগে উক্ত বিষয়টো অৱগত কৰে বিচিচিআই বিষয়টো গুৰুত্ব সহকাৰে লৈ বিচিচিআই অনুসন্ধান চলাই অসম ক্ৰিকেট সন্থাক বিষয়টো সন্দৰ্ভত অৱগত কৰে তাৎক্ষণিকভাৱে অসম ক্ৰিকেট সন্থায়ো নিজাববীয়া তদন্ত কৰাত সঁচা প্ৰমাণিত হয় এই অভিযোগ যাৰ বাবে শনিবাৰে অমিত সিনহা অভিষেক ঠাকুৰী ঈশান আহমেদ আৰু অমন ত্ৰিপাঠীক নিলম্বনৰ কথা ঘোষণা কৰে অসম ক্ৰিকেট সন্থাই এতিয়াৰে পৰা বিচিচিআই আৰু অসম ক্ৰিকেট সন্থাৰ দ্বাৰা আয়োজিত কোনো খেলত অংশ ল'ব নোৱাৰিব এই 4 ক্ৰিকেটাৰে কিছুদিন আগত আমি বিচিচিআইৰ এণ্টি কৰাপশ্যনৰ এটা মেইল পাইছিলোঁ যে আমি অসমৰ 4জনমান যুৱক বা খেলুৱৈ মেক্স ফিক্সিঙৰ লগত জড়িত বুলি খবৰ পাইছিলোঁ আৰু তেখেতলোকে আমাক অনলাইন ৰিপৰ্টো পঠাইছে যে 4জন যুৱকে আমাৰ যি সৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট চলি আছে লক্ষ্ণৌত তাৰ কিছু প্লেয়াৰক যোগাযোগ কৰিছিলে যে মেক্স ফিক্সিং কৰিব লাগে এনেকৈ ৰান আউট কৰিব লাগে বা আউট হৈ দিব লাগে আমিও অনুসন্ধান কৰি গম পালোঁ যে হয় তেখেতলোকে যোগাযোগ কৰিছিলে আৰু গোটেই 4জন খেলুৱৈক অসম ক্ৰিকেট সন্থাৰ সকলো ক্ৰিকেটৰ বেন কৰা হৈছে যাতে এই 4জন খেলুৱৈ অসম ক্ৰিকেট সন্থাৰ লগত জড়িত বা অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা বা বিচিচিআই অনুষ্ঠিত কৰা যিকোনো ধৰণৰ ক্ৰিকেট তেখেতলোক ভাগ ল'ব নোৱাৰে এই 4জনৰ উপৰিও আন কেইবাগৰাকীও ক্ৰিকেটাৰৰ বিৰুদ্ধে আহিছে ফিক্সিঙত জড়িতৰ অভিযোগ যি অভিযোগৰ অনুসন্ধান চলাই আছে অসম ক্ৰিকেট সন্থাই সমান্তৰালকৈ 4 অভিযুক্ত অসমৰ ক্ৰিকেটাৰৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিছে অসম ক্ৰিকেট সন্থাৰ CEO প্ৰীতম মহন্তই কিন্তু আমাৰ CEO ডাঙৰীয়াই ক্ৰাইম ব্ৰাঞ্চত FIR লজ কৰিছে যাতে আইনীভাৱে 4জন যুৱকৰ লগত আমি প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰোঁ যাতে তেখেতলোক শাস্তি দিব পৰা যায় কাৰণ যি ভাৰতীয় ন্যায় সংহিতা আছে তাৰ আধাৰত কেনেকৈ তেখেতলোক আমি মানে ফ্ৰেম কৰিব পাৰি তাৰো আমি FIR এখন লজ কৰোঁ যাতে এটা ষ্ট্ৰিক্ট মেছেজ যায় যাতে আমাৰ উঠি অহা প্ৰজন্মই যাতে মেক্স ফিক্সিঙত জড়িত হ'ব নালাগে আমি সেইকাৰণে এই 4জন যুৱকক বেন কৰিছোঁ আৰু কিছু যুৱকৰ নামো মানুহে আমাৰ আগত কৈছে বা আমি গম পাইছোঁ কিন্তু কিছু অনুসন্ধান নকৰাকৈ নাম ল'বলৈ ভাল নহয় কিন্তু আমি আৰু অন্যান্য সকলো খেলুৱৈক অনুসন্ধান কৰি যাতে কোনোবাই মেক্স ফিক্সিঙত জড়িত হৈছে নেকি বিচিচিআই বিভিন্ন সময়ত খুব ষ্ট্ৰিক্টলি এণ্টি কৰাপশ্যনৰ উইং এটা আছে আৰু তেখেতলোকে অনুসন্ধান কৰি থাকে তেনেকৈ আমি এবাৰ যেনেকৈ দেখা পালোঁ তেখেতলোকে যোগাযোগ কৰিলে যোগাযোগ কৰি তেখেতলোকে আমাৰ কেপ্টেইনক যোগাযোগ খবৰ দিলে এনেকৈ আমাক মানুহে ফোন কৰিছে লগে লগে আমাৰ অসম ক্ৰিকেট সন্থাৰ কেপ্টেইনেও বিচিচিআইক অৱগত কৰিলে যে আমাৰ প্লেয়াৰক এনেকৈ যোগাযোগ কৰা হৈছে মই ভাবোঁ যে যিসকল সচেতন প্লেয়াৰ সেইসকল প্লেয়াৰে কেতিয়াও প্ৰমোট নকৰে আৰু লগে লগে গম পোৱাৰ লগে লগে আমাক খবৰ দিলে আৰু আমি ষ্ট্ৰিক্ট একশ্যন লৈছোঁ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰো হ'ব পাৰে এই 4 ক্ৰিকেটাৰ ফিক্সিঙৰ এই ঘটনাৰ সঠিক তদন্ত বিচাৰিছে অসম ক্ৰিকেটৰ অনুৰাগী শুভাকাংক্ষীসকলে ফিক্সিঙৰ লগত জড়িত এই চক্ৰৰ শিপা উভালি পেলোৱাৰ দাবী সকলোৰে কিয়নো অসম ক্ৰিকেটৰ বিশ্বমুখী যাত্ৰা আৰম্ভ হোৱাৰ সময়ছোৱাত এনেবোৰ খবৰ একেবাৰে শুনিব ভাবিব নোৱাৰা ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম